ফাৰ্ষ্টে আছিলে আমাৰ গোটেই দিনটোতে বহুকেইটা মানে আজিৰ দিনটো এটা বহুত এক্টিভ দিন হয়। ৰাতিপুৱাৰ পৰা আমাৰ সেই পঞ্চায়তৰ যিখিনি ভোটাৰ ৰোল সেইখিনি কাম আছিল। তাৰপিছত আমাৰ চামতাত খেল মহাৰণৰ যিটো মানে সামৰণি অনুষ্ঠান সেইখিনি কৰি আহি বৰক্ষেত্ৰীলৈ আহিছিলোঁ আৰু ইয়াতে দৌলাশালৰ পৰা আৰম্ভ কৰা হৈছিলে। আমাৰ কিছু আঁচনি 15 ফাইনেন্সত লোৱা হৈছিলে আৰু জনাবলৈ পাই সুখী হৈছোঁ যে অতি কম সময়ৰ ভিতৰত আঁচনিখিনি শেষ কৰাত সক্ষম হৈছে যিসকল কমিটি আছিলে। ইয়াতে BDO ডাঙৰীয়াও উপস্থিত আছে। তো এনেকৈ কিছুমান কমিউনিটি টয়লেট ধৰা হৈছিলে, ক'ৰবাত প্ৰয়োজন সাপেক্ষে মানে লাইব্ৰেৰীৰ মানে বাউণ্ডেৰী ৱাল, ক'ৰবাত লাইব্ৰেৰী, এনেদৰে 3টা আজি ইনগৰেশ্যন আৰু প্ৰায় 10টা আঁচনিৰ মানে যিটো নতুন আৰম্ভণিটো আজিৰ পৰা আমাৰ কৰা হৈছে। ক'ৰবাত ৰাস্তাৰ কাম আছিলে যে ক'ৰবাত মানে সেই ৰাস্তাটো বহুত বেয়া হৈ গৈছিলে বা তাতে ৰাস্তা নাছিলে, কিছু চুবুৰী এনেকুৱা আছিলে আৰু ৰাইজ আহি থাকিছিলে। সেই গোটেইখিনি লৈ পেলাই এই গোটেইখিনি কাম আৰম্ভ কৰা হৈ গৈছে আৰু যিহেতু এইটো ৱৰ্কিং ছিজন হয় সেইকাৰণে কমিটিখিনিকো আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে তেওঁলোকে এটা মানে পাব্লিক কোঅপাৰেশ্যনত ধুনীয়াকৈ কামটো ওলাই দিয়ে। যিখিনি কাম আছে সেইখিনিও মই অনুৰোধ জনাইছোঁ আমাৰ ব্লকৰ বিষয়াসকলক আৰু তেখেতসকলে কৈছে যে যিমান সোনকালে পাৰে কামখিনি ওলাই দিব। তাৰমানে আমিতো অনবৰত মানে নিজৰ অফিচত বহি থাকিলে নহয়। আপোনালোকে দেখিছে যে মই ঘূৰিও থাকোঁ আৰু আমাৰ যিখিনি মানে ফিডবেক আমাৰ দিবলগীয়া থাকে বা কি পইণ্টত মানে ধৰক কিছু আঁচনি আমি ভাবি আছোঁ ধুনীয়াকৈ ৰূপায়ণ হৈছে, কিন্তু গ্ৰাউণ্ড লেভেলত দেখা যায় যে কিছু তাতে সমস্যা আছে বা কিছু ক্ষেত্ৰত মানে কি ধৰণৰ সমস্যা হ'ব পাৰে সেইখিনি আমি জনাটো দৰকাৰী বুলি মই ভাবোঁ। আৰু সেই মৰ্মে ৰাইজৰ লগত মানে য'তে গৈছোঁ তাতেও ৰাইজ ওলাই আহিছিলে। তেওঁলোকে কিছু কথা শলাগ লৈছে যে চৰকাৰে অমুক আঁচনিখিনি দিছে আৰু কিছু ক্ষেত্ৰত তেওঁলোকে উনুকিয়াইছে যে এইখিনি দৰকাৰ আছে আৰু সেই মৰ্মে আমি চেষ্টা কৰি থাকিম। কি কামৰ কেনেদৰে ধৰক কিছু আঁচনি খুব ধুনীয়াকৈও হৈছে, সেইখিনিও ৰাইজে কয় যে এইখিনি ভাল হৈছে। কিছু ক্ষেত্ৰত ধৰক এতিয়াও কিছু মানে ৰাইজৰ প্ৰয়োজনীয়তা আছে, যেনেকৈ নলবাৰী জিলাত এটা মানে সৰু কথা কিন্তু অতি ভাল লগা কথা যে য'তে যাওঁ মানে ছাত্ৰ ছাত্ৰীসকলে লাইব্ৰেৰী বিচাৰে, পুথিভঁৰাল বিচাৰে আৰু সেই মৰ্মে চৰকাৰী আঁচনিৰ অধীনত আমাৰ সৰ্বশিক্ষাই হওক ৰাজ্য চৰকাৰৰ পৰা বহু জেগাত পুথিভঁৰাল দিয়াও হৈছে আৰু এনেধৰণৰ মানে সেই কথাখিনি যিখিনি মানে এটা তৃণমূল পৰ্যায়ত যিখিনি জানিবলগীয়া কথা সেই কথাখিনিৰো বহুত দেৰি মই আজি বহিছিলোঁ ইয়াৰে এই অঞ্চলৰ যিখিনি ৰাইজ আছে আৰু সেইখিনি জানিবলৈ পাইছোঁ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।